নমস্কাৰ বন্ধুসকল সকলোকে মই মোৰ ইউটিউব চেনেল PK's Dream Your Life-লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহত যি সঁহাৰি আগবঢ়াইছে তাৰ বাবে মই আপোনালোকৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ভিডিঅ'খিনি ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ প্ৰস্তুত কৰিবৰ কাৰণে মোক আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শখিনি খুবেই প্ৰয়োজন। আশা কৰিছোঁ যিখিনি আপোনালোকে পৰামৰ্শ আগবঢ়াব বিচাৰে, যিখিনি মোক খুব প্ৰয়োজন, সেইখিনি আপোনালোকে কমেণ্টৰ জৰিয়তে মোলৈ আগবঢ়াই দিব। লগতে আপোনালোকৰ যদি গ্ৰামাৰৰ কোনো বিশেষ বিষয়ত ভিডিঅ'ৰ প্ৰয়োজন হয়, তেতিয়াহ'লে সেই প্ৰয়োজনীয় ভিডিঅ'সমূহ প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকে কমেণ্টৰ জৰিয়তে মোলৈ প্ৰেৰণ কৰিব, মই যাতে আপোনালোকৰ সুবিধা অনুসৰি ভিডিঅ'সমূহ প্ৰস্তুত কৰিব পাৰোঁ। আজিৰ এই এপিছ'ডটোত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আহকচোন আমি আৰম্ভ কৰোঁ। To do present perfect tense, we need যে present perfect tense কৰিবৰ কাৰণে আমাক প্ৰয়োজন হয়। আগৰ ক্লাছত আমি ডিছকাছ কৰিছোঁৱেই যে টেন্স কৰিবৰ কাৰণে আমাক বিশেষকৈ দুটা বস্তুৰ প্ৰয়োজন হয়। এটা হৈছে হেল্পিং ভাৰ্ব, আনটো হৈছে মেইন ভাৰ্ব। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰিবৰ কাৰণে আমাক দুটা হেল্পিং ভাৰ্বৰ প্ৰয়োজন হয়, হেভ আৰু হেজ। এই দুটাৰ যিকোনো এটা আমি বাক্যত ব্যৱহাৰ কৰোঁ। মেইন ভাৰ্বৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰিবৰ কাৰণে আমাক ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ব্যৱহাৰ হয়, প্ৰয়োজন হয়, যিটোক আমি চমুকৈ ভাৰ্ব 3 বুলি কওঁ। ছাত্ৰ ছাত্ৰীসকলৰ ভাৰ্ব 3টো বুজি পোৱাত অকণমান অসুবিধা হ'ব পাৰে, সেইবাবে আমি প্ৰথমেই জানি লওঁ যে হোৱাট ইজ ভাৰ্ব 3। ভাৰ্ব 3নো কি? তোমালোকে গ্ৰামাৰ কিতাপতে হওক বা আন ক'ৰবাত এনেকুৱা এখন লিষ্ট পাইছা যিখনত 3টা ঘৰ আছে। প্ৰেজেণ্ট প্ৰথম ঘৰটো, দ্বিতীয় ঘৰটো হৈছে পাষ্ট, তৃতীয় ঘৰটো হৈছে পাষ্ট পাৰ্টিচিপল। এইকেইটাকে আমি চমুকে প্ৰথমটোক প্ৰেজেণ্টৰ ঘৰটোক কওঁ ভাৰ্ব 1 বুলি, পাষ্টটোক কওঁ ভাৰ্ব 2 বুলি, আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটোক কওঁ ভাৰ্ব 3। ঠিক আছে, উদাহৰণ এটা দিছোঁ। তোমালোকে বিভিন্ন ভাৰ্বৰ লিষ্টখনত বিভিন্ন ভাৰ্ব পোৱা, তাৰে সৰুকৈ এটা উদাহৰণ দিছোঁ। প্লে, প্লেইড, প্লেইড। প্ৰেজেণ্টৰ ঘৰটোত আছে প্লে, পাষ্টৰ ঘৰটোত আছে প্লেইড, পাষ্ট পাৰ্টিচিপলৰ ঘৰটোত আছে প্লেইড। এই প্লে ভাৰ্বটোক আমি পাষ্ট কৰিবৰ কাৰণে ইডি লগাইছোঁ আৰু পাষ্ট পাৰ্টিচিপল কৰিবৰ কাৰণে ইডি লগাইছোঁ। ঠিক আছে, দ্বিতীয় এটা এক্সাম্পল চোৱা। গ', ৱেণ্ট, গ'ন। তাত আমি প্ৰেজেণ্টৰ ঘৰত পাইছোঁ গ', পাষ্টৰ ঘৰত কিন্তু আমি ইডি লগোৱা নাই, শব্দটো সলনি হৈ গৈছে ৱেণ্ট। তেনেকৈ পাষ্ট পাৰ্টিচিপল কৰোঁতেও গন, তাত আমি ইডি লগোৱা নাই, ভাৰ্বটো সলনি হৈ গৈছে। এটা কথা মন কৰিবা, যিবিলাক ভাৰ্বত পাষ্ট কৰিবৰ কাৰণে বা পাষ্ট পাৰ্টিচিপল কৰিবৰ কাৰণে আমি ইডি ব্যৱহাৰ কৰোঁ, সেই ভাৰ্ববিলাকক কোৱা হয় ৰেগুলাৰ ভাৰ্ব। আৰু যিবিলাক ভাৰ্বত পাষ্ট বা পাষ্ট পাৰ্টিচিপল কৰোঁতে ইডিৰ ব্যৱহাৰ নকৰোঁ, ভাৰ্বটো সলনি হৈ যায়, ৱৰ্ডটো সলনি হৈ যায়, সেইবোৰক কোৱা হয় ইৰেগুলাৰ ভাৰ্বছ। ৰেগুলাৰ ভাৰ্ব আৰু ইৰেগুলাৰ ভাৰ্ব কি আৰু তাৰ ডিটেইলছ বেলেগ এটা ভিডিঅ'ত মই বুজাবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'ত যিহেতু আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম, এটা কথা মনত ৰাখিবলগীয়া আছে যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰোঁতে আমাক হেভ বা হেজ লাগে হেল্পিং ভাৰ্ব, আৰু মেইন ভাৰ্বৰ আমি ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্মটোহে ব্যৱহাৰ কৰোঁ, যিটো হৈছে ভাৰ্বৰ লিষ্টখনৰ 3 নম্বৰ ঘৰটো। ঠিক আছে, এক্সাম্পল এটা আমি চাইছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ। আই হেভ চিন হিম জাষ্ট নাও। এই বাক্যটোত আই ছাবজেক্টটোৰ লগত আমি হেভ ব্যৱহাৰ কৰিছোঁ, আৰু চি, দেখাৰ ইংৰাজীটো হৈছে চি, এই চি ভাৰ্বটোৰ আমি ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল চিন শব্দটো ব্যৱহাৰ কৰিছোঁ। আই হেভ চিন হিম জাষ্ট নাও, এইটো এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য। ঠিক আছে, হেভ আৰু হেজ এই যি দুটা হেল্পিং ভাৰ্ব আছে, আমি কেতিয়া হেভ ব্যৱহাৰ কৰিম, কেতিয়া হেজ ব্যৱহাৰ কৰিম, সেইটো অকণমান ডিছকাছ কৰোঁ যে ৱেৰ টু ইউজ হেভ অৰ হেজ।
বন্ধুসকল যদিহে বাক্যটোত সাবজেক্টটো হি she it বা এটা নাম থাকে তেতিয়াহ'লে আমি হেল্পিং ভাৰ্ব has ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু যদি সাবজেক্টটো I we you বা they থাকে তাৰ লগত আমি হেল্পিং ভাৰ্ব have ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ৰিপিট কৰিছো যে হি she it আৰু এটা নাম একেটাৰ লগত আমি has ব্যৱহাৰ কৰিম I we you আৰু they একেটাৰ লগত আমি have ব্যৱহাৰ কৰিম ক্লিয়াৰ এক্সাম্পল কেইটামান চাও ফাৰ্স্ট এক্সাম্পল he has finished the work এই বাক্যটোত সাবজেক্টটো হি আছে সেইবাবে আমি হেল্পিং ভাৰ্ব has লগাইছো আৰু ফিনিশ ভাৰ্বটোৰ ভাৰ্ব 3 finished ফৰ্মটো ব্যৱহাৰ কৰিছো সেকেন্ড এক্সাম্পল they have returned from school সাবজেক্টটো আছে they সেইবাবে আমি তাৰ লগত হেল্পিং ভাৰ্ব have ব্যৱহাৰ কৰিছো ৰিটাৰ্ণ ভাৰ্বটো ভাৰ্ব 3 returned শব্দটো ব্যৱহাৰ কৰিছো থাৰ্ড এক্সাম্পল Raju has cleaned his room Raju এটো এটা নাম তাৰ লগত আমি হেল্পিং ভাৰ্ব has ব্যৱহাৰ কৰিছো আৰু ক্লিন ভাৰ্বটো ভাৰ্ব 3 cleaned শব্দটো আমি ব্যৱহাৰ কৰিছো ঠিক আছে সকলোৱে নিশ্চয় বুজি পাইছা প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিবৰ কাৰণে আমাক হেল্পিং ভাৰ্ব have বা has কোনোবা এটাৰ প্ৰয়োজন হয় আৰু মেইন ভাৰ্বৰ সদায় past participle ফৰ্মটো অৰ্থাৎ ভাৰ্ব 3 হে আমি ব্যৱহাৰ কৰোঁ ক্লিয়াৰ নিশ্চয় এইখিনি বুজি পাইছা আমি আগবাঢ়িছো আমাৰ দ্বিতীয়টো পৰ্যায়লৈ usage of present perfect tense present perfect tense টো আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰোঁ uses 1 এক নম্বৰ ব্যৱহাৰটো action completed in the immediate past immediate past মানে just বা just now অৰ্থাৎ এই মাত্ৰ কিবা এটা কাম শেষ হৈছে বুলি যদি আমি কওঁ অলপ আগতে বা এই মাত্ৰ শেষ হৈছে সেই তেনেকুৱা ধৰণৰ ঘটনাবিলাকত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ যিবোৰ কাম অলপ আগতে বা এই মাত্ৰ শেষ হৈছে ঠিক আছে এক্সাম্পলটোলৈ মন কৰা he has just gone out তেওঁ এই মাত্ৰ ওলাই গৈছে তাত আমি has ব্যৱহাৰ কৰিছো আৰু go ভাৰ্বটো ভাৰ্ব 3 ফৰ্মটো ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট এক্সাম্পলটোলৈ মন কৰা the sun has just set সূৰ্যটো এই মাত্ৰ ডুবিল তাত আমি the sun হেতু এটা নাম সেইবাবে আমি তাত has ব্যৱহাৰ কৰিছো আৰু set হেতু ভাৰ্ব 3 set টো ভাৰ্ব 3 ফৰ্মটো ব্যৱহাৰ কৰিছো 3 নম্বৰ এক্সাম্পলটো চোৱা I have installed Free Fire just now Free Fire সকলোৱে চিনি পোৱা আজিকালি যেহেতু ল'ৰা-ছোৱালীবিলাক বেছিকৈ PUBG Free Fire এনেকুৱা ধৰণৰ গেমছ বিলাকৰ মোবাইল গেমছ বিলাকৰ লগত জড়িত ভাল পাবা বুলি এই শব্দটো ভৰাই দিলো Free Fire I have installed Free Fire just now যে মই এই মাত্ৰ Free Fire টো ইনষ্টল কৰিলো এই মাত্ৰ হল সেইবাবে আমি তাত I আছে কাৰণে have লগাইছো আৰু install ভাৰ্বটো ভাৰ্ব 3 ফৰ্মটো ব্যৱহাৰ কৰিছো install নিশ্চয় বুজি পাইছা ফাৰ্স্ট ইউজ কি হয় যে action completed in the immediate past অৰ্থাৎ এই মাত্ৰ কিবা এটা কাম যদি শেষ হৈছে বুলি বুজাও বা হ'ল বুলি বুজাও তেতিয়াহ'লে আমি তাত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে usage 2 দ্বিতীয় ব্যৱহাৰটোলৈ আহিছো the past action whose time is not mentioned or not clear কামটো অতীততে হ'ল past action কিন্তু যেটো টাইমটো মেনশন কৰা নাই ক্লিয়াৰ হৈ থকা নাই যে কামটো কেতিয়া হ'ল এক্স্যাক্টলি এক্সাম্পলছ এক নম্বৰ এক্সাম্পলটো Mr. Datta has been to China Mr. Datta চাইনালৈ গৈছে কেতিয়া গৈছে তাত সময়টো উল্লেখ কৰা নাই কামটো পাষ্টতে হৈছে কিন্তু টাইমটো মেনশন নাই ক্লিয়াৰ নহয় তেনেকুৱা বাক্যবিলাকত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ মিষ্টাৰ দত্ত এটা নাম
সেইবাবে হেজ ব্যৱহাৰ কৰিছোঁ আৰু তাত ভাৰ্বৰ থাৰ্ড ফৰ্মটো ব্যৱহাৰ কৰিছোঁ বিন এটা কথা মন কৰিবা গৈছে বুলি কৈছে কিন্তু তাত গান বুলি কোৱা নাই গো ভাৰ্বটো ব্যৱহাৰ কৰিছোঁ নে বিন শব্দটো ব্যৱহাৰ কৰিছোঁ ক'ৰবালৈ যদি যোৱা বুলি কোৱা হয় তেতিয়া আমি গান শব্দটোৰ সলনি ভাৰ্ব 3 যেতিয়া ব্যৱহাৰ কৰোঁ গান শব্দটোৰ সলনি আমি বিন ব্যৱহাৰ কৰোঁ ঠিক আছে চ' মিষ্টাৰ দত্ত হেজ বিন টু চাইনা মিষ্টাৰ দত্ত চাইনালৈ গৈছে ঠিক আছে এতিয়া খালি কোনো নাযাব কৰোণা হৈ আছে গতিকে কৰোণা ঠিক হ'লে আমি সকলোবিলাক যাম নাও ষ্টে হোম ষ্টে ছেফ আগবাঢ়িছোঁ আমাৰ দ্বিতীয়টো এক্সাম্পললৈ আই হেভ চিন দ্য তাজমহল মই তাজমহল দেখিছোঁ কেতিয়া দেখিছোঁ সময়টো উল্লেখ কৰা নাই টাইমটো যেতিয়া মেনশ্যন কৰা নাথাকে পাষ্টত কামটো হয় অতীতত তেতিয়াহ'লে সেইবিলাকত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ আই আছে কাৰণে আমি হেভ ব্যৱহাৰ কৰিছোঁ আৰু চি ভাৰ্বটোৰ ভাৰ্ব 3 চিন ফৰ্মটো ব্যৱহাৰ কৰিছোঁ ক্লিয়াৰ হৈছে নিশ্চয় আমি আগবাঢ়িছোঁ ইউজেছ 3 লৈ ইউজেছ 3 3 নম্বৰ ব্যৱহাৰটো চাওঁ টু ডেছক্ৰাইব পাষ্ট একশ্যনছ বাট উই চি ইটছ ৰিজাল্ট নাও এট প্ৰেজেণ্ট মন কৰিবা ইণ্টাৰেষ্টিং যে টু ডেছক্ৰাইব পাষ্ট একশ্যনছ অতীতৰ ঘটনা এটাক বৰ্ণনা কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কিন্তু কেনেকুৱা ঘটনা যিবিলাকৰ ৰিজাল্টটো আমি বৰ্তমানে পাই আছোঁ কামটো আগতে হৈ গ'ল কিন্তু তাৰ ৰিজাল্টটো আমি এতিয়াহে ফিল কৰিছোঁ এক্সাম্পল চাওঁ এক্সাম্পল 1 আই হেভ কাট মাই ফিংগাৰ যে মই আঙুলিটো কাটিলোঁ বা মোৰ আঙুলিটো কাটিলে আঙুলিটো আগতে কাটিলে ৰিজাল্ট কি যে ইট ইজ ব্লিডিং নাও এতিয়াও তেজ ওলাই আছে বা বিষাই আছে বুজি পাইছা কথাটো যে আই হেভ কাট মাই ফিংগাৰ মই আঙুলিটো কাটিলোঁ বা মোৰ আঙুলিটো কাটিলে বাক্যটো বুজাবৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিছোঁ কেলে বিকজ দ্য ৰিজাল্ট ইজ গয়িং অন নাও বুজি পাইছা ছেকেণ্ড এক্সাম্পলটো চাইছোঁ ইউ হেভ অলৰেডি টল্ড আছ দ্য ষ্টৰি যে তুমি ইতিমধ্যেই অলৰেডি মানে ইতিমধ্যেই তুমি আমাক ষ্টৰিটো ক'লা বা ইতিমধ্যে তুমি আমাক ষ্টৰিটো কৈছা ৰিজাল্টটো কি যে ইউ ডোণ্ট নিড টু টেল আছ এগেইন এতিয়া তুমি আকৌ আমাক কোৱাৰ প্ৰয়োজন নাই তাৰমানে বুজি পাইছা যে ইউ হেভ অলৰেডি টল্ড আছ দ্য ষ্টৰি তুমি ইতিমধ্যেই আমাক কাহিনীটো ক'লা কামটো শেষ হ'ল এতিয়া আমি ৰিজাল্ট কি পাইছোঁ যে এতিয়া আকৌ তুমি কোৱাৰ প্ৰয়োজন নাই বুজি পাইছা নম্বৰ 3 এক্সাম্পল হি হেজ ফিনিছড হিজ হোমৱৰ্ক যে সি হোমৱৰ্ক ফিনিছ কৰিলে ৰিজাল্টটো কি পাইছোঁ যে হি ইজ ফ্ৰী নাও এতিয়া সি ফ্ৰী ঠিক আছে বাক্যটোত ৰিজাল্টটো দিয়া নাথাকে আমি সেইটো ফিল কৰোঁ যে কামটো আগত হ'ল কিন্তু তাৰ ৰিজাল্টটো এতিয়াও বাকী আছে বুজি পাইছা গতিকে যি টু ডেছক্ৰাইব পাষ্ট একশ্যনছ অতীতত হোৱা ঘটনা বৰ্ণনা কৰিবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ কোনবিলাক ঘটনা যিবিলাকৰ ৰিজাল্টটো এট প্ৰেজেণ্ট চলি আছে ক্লিয়াৰ হৈছে নিশ্চয় আমি আগবাঢ়িছোঁ ইউজেছ 4 4 নম্বৰ ব্যৱহাৰটো মন কৰা action that started in the past and is continuing up to the present অৰ্থাৎ একশ্যনটো পাষ্টত হৈ গ'ল কামটো পাষ্টত হৈ আৰম্ভ হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল কিন্তু এতিয়াও কণ্টিনিউ হৈ আছে অৰ্থাৎ আগতেই আৰম্ভ হৈ পেলাই এতিয়ালৈকে চলি থকা কাম এটাৰ ক্ষেত্ৰতো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ এক্সাম্পল এটা চাওঁ আই হেভ ন'ন হিম ফৰ 6 years যে মই তেওঁক 6 বছৰ ধৰি চিনি পাওঁ বা 6 বছৰ ধৰি তেওঁক জানো 6 বছৰ আগতেই তেওঁক চিনি পালোঁ এতিয়াও কিন্তু সেইটো চলিয়ে আছে কণ্টিনিউ হৈ আছে সেই বাক্যটোত আমি কি কৰিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিছোঁ আই আছে তাৰ লগত আমি হেভ ব্যৱহাৰ কৰিছোঁ আৰু নাও ভাৰ্বটোৰ আমি ভাৰ্ব 3 নন ফৰ্মটো ব্যৱহাৰ কৰিছোঁ ঠিক আছে
সেকেন্ড এক্সাম্পলটো চাওঁ যে হি হেজ বিন হিয়াৰ সিন্স লাষ্ট সানডে মানে লাষ্ট সানডেৰ পৰা যোৱা দেওবাৰৰ পৰা তেওঁ ইয়াত আছে সো যোৱা দেওবাৰে ষ্টাৰ্ট হ'ল এতিয়াও চলি আছে তাত আমি হি আছে কাৰণে হেজ লগাইছোঁ আৰু বিন ভাৰ্ব 3 ফৰ্মটো ব্যৱহাৰ কৰিছোঁ ক্লিয়াৰ হৈছে নিশ্চয় এই ইউজটোত এটা কথা মন কৰিবা আমি ফৰ আৰু সিন্স লগাইছোঁ তাৰপিছত টাইম ব্যৱহাৰ কৰিছোঁ যে ফৰ 6 আৱাৰ্ছ সিন্স লাষ্ট সানডে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এই ব্যৱহাৰটোৰ ক্ষেত্ৰত মানে কোনবিলাকত আমি ব্যৱহাৰ কৰোঁ যিবোৰত ফ্ৰেজটো ফৰ বা সিন্সৰ পিছত টাইম থাকে ফৰ এক্সাম্পল ফৰ 2 আৱাৰ্ছ সিন্স লাষ্ট উইক ফৰটোৰ অৰ্থটো হৈছে ধৰি যে ফৰ 2 আৱাৰ্ছ মানে 2 ঘণ্টা ধৰি সিন্স লাষ্ট উইক সিন্স মানে হৈছে পৰা যে যোৱা সপ্তাহৰ পৰা এই ফৰ বা সিন্সৰ পিছত যদি টাইম থাকে তেনেকুৱা ফ্ৰেজ থকা বাক্যবিলাকত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ ঠিক আছে আশা কৰিছোঁ নেগেটিভছ অফ প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ নেগেটিভ কেনেকৈ কৰিব লাগে নহয় বুজোৱা বাক্যবিলাক কেনেকৈ কৰিব লাগে আগৰ ক্লাছতো ডিছকাছ কৰিছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কেনেকৈ নেগেটিভ কৰিব লাগে একেবাৰে সহজ তাত আমি এমিজাৰৰ পিছত নট লগাই দিছিলোঁ চিম্পল ইয়াতো একেই হেভ হেজৰ পিছত যদি আমি নট এটা লগাই দিওঁ তেতিয়াহ'লে নেগেটিভ হৈ যায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ঠিক আছে ৰুলটো চিম্পল যে হেভ হেজ এই শব্দটোৰ পিছত আমি নট ইউজ কৰিম তাৰপিছত আমি ভাৰ্ব 3 লগাম ঠিক আছে এক্সাম্পল চোৱা এক্সাম্পল নম্বৰ 1 I have not taken my breakfast yet যে মই এতিয়াও মোৰ ব্ৰেকফাষ্ট খোৱা নাই বা ব্ৰেকফাষ্ট লোৱা নাই ঠিক আছে সো ব্ৰেকফাষ্ট খোৱা নাই বা ব্ৰেকফাষ্ট কৰা নাই নেগেটিভ বাক্য হেভৰ পিছত চিম্পলি নট এটা লগাই দিলোঁ সো I have not taken my breakfast yet মানে এতিয়াও কিবা এটা কৰা নাই বুলি বুজাবৰ কাৰণে নেগেটিভ মিনিঙত আমি yet শব্দটো ব্যৱহাৰ কৰোঁ এতিয়াও হোৱা নাই তাৰমানে সো I have not taken my breakfast yet যে মই এতিয়াও ব্ৰেকফাষ্ট কৰা নাই ঠিক আছে সেকেন্ড এক্সাম্পল হি হেজ নট seen his parents for several months যে তেওঁৰ পেৰেণ্টছক কেইবা মাহ ধৰি দেখা নাই ঠিক আছে সো হেজটোৰ পিছত আমি নট এটা লগাই পেলাই সেইটোক আমি নেগেটিভ কৰিছোঁ ক্লিয়াৰ হৈছে নম্বৰ 3 they have never been to Shillong যে তেওঁলোক কেতিয়াও শ্বিলঙলৈ যোৱা নাই ইয়াত কি কৰিলোঁ হেভৰ পিছত নেভাৰটো লগাই দিলোঁ নেভাৰটো একেই যে কেতিয়াও কিবা এটা নাই কৰা সেইটো বুজাবৰ কাৰণে আমি নেভাৰটো ইউজ কৰোঁ নটটোৰ সৈতে মিনিংটো একেই নেগেটিভ ঠিক আছে সো they have never been to Shillong তেওঁলোক কেতিয়াও শ্বিলঙলৈ যোৱা নাই আমি সেইটো এটা নেগেটিভ কৰিলোঁ একেবাৰে সহজ আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে নেগেটিভ কেনেকৈ কৰিব লাগে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেভ বা হেজৰ পিছত নট শব্দটো লগাই প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি নেগেটিভ কৰিব পাৰোঁ ঠিক আছে ক্লিয়াৰ হৈছে নিশ্চয় আগবাঢ়িছোঁ ইণ্টাৰোগেটিভছলৈ যে ইণ্টাৰোগেটিভছ অফ প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰশ্নবোধক বাক্য কেনেকৈ বনাম প্ৰেজেণ্ট পাৰফেক্টত ভেৰি চিম্পল আগৰ ক্লাছত আমি যেনেকৈ কৰিছিলোঁ তেনেকুৱাই যে ইয়াত আমি হেভ হেজ ব্যৱহাৰ কৰিছোঁ হেল্পিং ভাৰ্ব ইণ্টাৰোগেটিভ কৰিবৰ কাৰণে প্ৰশ্নবোধক কৰিবৰ কাৰণে হেভ বা হেজটো বাক্যটোৰ প্ৰথমত লগাই দিব লাগে অৰ্থাৎ ছাবজেক্টটোৰ আগত ৰুলটো চোৱা যে হেভ বা হেজ প্ৰথমতে বহে তাৰপিছত ছাবজেক্ট তাৰপিছত ভাৰ্ব 3 বহে এক নম্বৰ এক্সাম্পলটো চাইছোঁ যে হেভ ইউ চিন দ্য স্নেক তুমি সাপটো দেখিছিলা নেকি বা দেখিলা নেকি ইউটো হৈছে ছাবজেক্ট তাৰ আগত আমি হেভটো বহাই দিছোঁ যদি তুমি সাপটো দেখিছা বুলি ক'লোহেঁতেন তেতিয়া ক'লোহেঁতেন ইউ হেভ চিন দ্য টাইগাৰ দেখিছা নেকি বুলি কৈছোঁ প্ৰশ্ন কৰিছোঁ সেইকাৰণে হেভটো ইউটোৰ আগত লগাইছোঁ ক্লিয়াৰ হৈছে সেকেন্ড এক্সাম্পল যে হেজ ই গন আউট তেওঁ ওলাই গ'ল নেকি কুৱেশ্যন কৰিছোঁ হিটোৰ আগত হেজ লগাইছোঁ
ক্লিয়াৰ হৈছে নাম্বাৰ 3 এক্সাম্পলটো চাইছোঁ যে হেভ ইউ এভাৰ বিন টু শ্বিলং তুমি কেতিয়াবা শ্বিলঙলৈ গৈছানে কুৱেশ্যন কৰিছোঁ ইউটোৰ আগত আমি হেভটো লগাই দিছোঁ ক্লিয়াৰ হৈছে নিশ্চয় ইণ্টাৰোগেটিভছ আমি কেনেকৈ কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যে হেভ বা হেজ সেইটো ছাবজেক্টৰ আগত বহিব তাৰপিছত ছাবজেক্টটো বহিব তাৰপিছত ভাৰ্ব 3 ক্লিয়াৰ আগবাঢ়িছোঁ আমাৰ WH কুৱেশ্যনলৈ WH কুৱেশ্যনটো আমি কেনেকৈ কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ that is also very simple ৰুলটো চাই লোৱা প্ৰথম WH শব্দটো বহে তাৰপিছত হেভ বা হেজ বহে তাৰপিছত ছাবজেক্টটো বহে এতিয়া আমি কি কৰিছিলোঁ যে ইণ্টাৰোগেটিভছ কৰিবৰ কাৰণে হেভ হেজটো প্ৰথমতে বহাইছিলোঁ WH হ'লে WH শব্দটো প্ৰথমত বহে সিমানেই এক্সাম্পলটো চাইছোঁ যে হুৱেৰ হেজ ই গান তেওঁ ক'লৈ গৈছে অৰ্থাৎ এই মাত্ৰ গৈছে তাৰমানে সেইটোৰ কুৱেশ্যনটো বুজাইছোঁ যে তেওঁ ক'লৈ গৈছে গতিকে আমি তাত প্ৰথম হুৱেৰ শব্দটো ব্যৱহাৰ কৰিছোঁ ক'লৈ গৈছে বুলি কোৱাৰ কাৰণে WH ৱৰ্ডটো তাৰপিছত হেজ লগাইছোঁ তাৰপিছত আমি ছাবজেক্টটো লিখিছোঁ হি ঠিক আছে আৰু গ' তাৰ ভাৰ্ব 3 কৰিছোঁ গান হুৱেৰ হেজ ই গান তেওঁ ক'লৈ গৈছে এক্সাম্পল নম্বৰ 2 হোৱাট হেভ ইউ ডান যে তুমি কি কৰিলা কুৱেশ্যন কৰিছোঁ চ' আমি প্ৰথম WH শব্দটো লগাইছোঁ তাৰপিছত হেভ লগাইছোঁ তাৰপৰা ছাবজেক্টটো লগাইছোঁ ইউ তাৰপিছত ডু ভাৰ্বটোৰ ভাৰ্ব 3 ফৰ্মটো বহুৱাইছোঁ ডান ঠিক আছে ইয়াতো আমি হেভ আৰু হেজ এইটো কেনেকৈ বহাইছোঁ ছাবজেক্টটো কি আছে সেইটো চাই পেলাইহে বহাইছোঁ হেভ নে হেজ হ'ব ফাৰ্ষ্ট এক্সাম্পলটো হি আছে তাৰ লগত আমি হেজ বহাইছোঁ হুৱেৰ হেজ ই গান ছেকেণ্ড এক্সাম্পলটোত ইউ আছে ছাবজেক্টটো সেইটোৰ লগত ইউৰ লগত হেভ বহে গতিকে হোৱাট হেভ ইউ ডান ক্লিয়াৰ হৈছে নিশ্চয় ঠিক আছে আমি ফাইনেলি এটা কথা ডিছকাছ কৰোঁ ইয়াত আমি প্ৰায়ে এটা কথা পাতি আছোঁ যে চিম্পল পাষ্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট অতীতত হোৱা কামৰ ক্ষেত্ৰতো আমি প্ৰেজেণ্ট পাৰফেক্ট ব্যৱহাৰ কৰিছোঁ কোনবিলাকতনো একচুৱেলি আমি চিম্পল পাষ্ট ব্যৱহাৰ কৰোঁ অতীতত হোৱা ঘটনাত আৰু কোনবিলাকতনো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ চিম্পল পাষ্ট ভাৰ্চেছ প্ৰেজেণ্ট পাৰফেক্ট ডিফাৰেঞ্চটোনো কি টাইমৰ ক্ষেত্ৰত ঠিক আছে এটা কথা মনত ৰাখিব চিম্পল পাষ্ট হ'বলৈ হ'লে সদায় ফিনিছড টাইম হ'ব লাগিব সময়টো শেষ হৈ গ'ল তাৰমানে ঠিক আছে আৰু প্ৰেজেণ্ট পাৰফেক্ট হ'বলৈ হ'লে আনফিনিছড টাইম হ'ব লাগিব সময়টো শেষ হোৱা নাই এতিয়াও বাকী আছে তাৰমানে এক্সাম্পলটো চাওঁ কোনবিলাকনো ফিনিছ টাইম য়েষ্টাৰডে মানে কালি সেইটো শেষ হৈ গ'ল এতিয়া বাকী নাই লাষ্ট উইক যোৱা সপ্তাহ সেইটো শেষ হৈ গ'ল লাষ্ট মান্থ যোৱা মাহ লাষ্ট ইয়েৰ যোৱা বছৰ 2010 এইবোৰ এতিয়া নাই আৰু সময়টো শেষ হৈ গ'ল এইবিলাকৰ ক্ষেত্ৰত চিম্পল পাষ্টহে ব্যৱহাৰ হয় চিম্পল পাষ্টৰ কথা পিছত ডিছকাছ কৰিম চ' মোক কৈ থৈছোঁ চিম্পল পাষ্ট হ'লে অকল ভাৰ্ব 2 ফৰ্মটো বহে হেল্পিং ভাৰ্ব নালাগে ঠিক আছে প্ৰেজেণ্ট পাৰফেক্টৰ আনফিনিছ টাইমবোৰনো কেনেকুৱা মন কৰা টুডে আজি বুলি ক'লে এতিয়া শেষ হৈ যোৱা নাই চলি আছে দিছ উইক এই সপ্তাহ বুলি ক'লে সপ্তাহটো চলি আছে দিছ ইয়েৰ এই বছৰটো চলি আছে দিছ মান্থ এই মাহটো চলি আছে বুজি পাইছে কথাটো এনেকুৱা মানে টাইমবিলাকত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ চ' হোৱাট ইজ দ্য ডিফাৰেঞ্চ চিম্পল পাষ্টত ফিনিছড টাইম হয় সদায় সময়টো শেষ হৈ যায় আৰু প্ৰেজেণ্ট পাৰফেক্ট হ'লে আনফিনিছ টাইম সেইটো এতিয়াও বাকী আছে কণ্টিনিউ হৈ আছে ক্লিয়াৰ এক্সাম্পল দুটা চাই পেলাই আমি বুজি লওঁ বেছি ভালকৈ চিম্পল পাষ্ট এক্সাম্পল 1 আই ভিজিটেড মাই ব্ৰাদাৰ লাষ্ট উইক যে মই দাদা বা ভাইটিক যোৱা সপ্তাহত লগ কৰিছিলোঁ বা দেখা কৰিছিলোঁ ঠিক আছে চ' লাষ্ট উইক
যোৱা সপ্তাহত হৈ গ'ল ফিনিশ টাইম, সেইকাৰণে তাত আমি ভিজিটেড ভাৰ্ব টু ব্যৱহাৰ কৰিছোঁ, চিম্পল পাষ্ট। ঠিক আছে, প্ৰেজেণ্ট পাৰফেক্ট নাম্বাৰ 1 যে দিছ মান্থ আই হেভ ভিজিটেড দ্য ডক্টৰ টুৱাইচ। দিছ মান্থ এই মাহত চলি আছে, এইটো ফিনিছ হোৱা নাই। আই হেভ ভিজিটেড, হেভ লগাইছোঁ আইৰ লগত, ভিজিটেড ভাৰ্ব 3 কৰিছোঁ। বুজি পাইছে? আই হেভ দিছ মান্থ আই হেভ ভিজিটেড দ্য ডক্টৰ টুৱাইচ। এই মাহত মই ডক্টৰজনক দুবাৰ লগ কৰিছোঁ। ঠিক আছে, চ' তাত হেভ ভিজিটেড কৰি পেলাই প্ৰেজেণ্ট পাৰফেক্ট কৰিছোঁ, কাৰণ কেলৈ এইটো টাইমটো ফিনিছ হোৱা নাই। ছেকেণ্ড এক্সাম্পল এটা চাইছোঁ, চিম্পল পাষ্ট। হি বৰ'ড মাই বুক য়েষ্টাৰডে। সি মোৰ কিতাপখন কালি ধাৰলৈ লৈছিল। কালি, বৰ'ড মানে লোৱা, ধাৰলৈ লোৱা, কাৰোবাৰ পৰা লোৱা। চ' য়েষ্টাৰডে কালি লৈছিল, টাইমটো ফিনিছ হ'ল, সেইকাৰণে তাত আমি ভাৰ্ব টু ব্যৱহাৰ কৰিছোঁ, বৰ'ড। প্ৰেজেণ্ট পাৰফেক্টত চাওঁ, ছেকেণ্ড এক্সাম্পল যে হি হেজ বৰ'ড মাই বুক দিছ উইক। তেওঁ মোৰ কিতাপখন এই সপ্তাহত ধাৰলৈ লৈছে। চলি আছে, কিন্তু কিতাপখন আগতেই ল'লে, চলি আছে কাৰণে দিছ উইক কাৰণে তাত আমি কি কৰিছোঁ, হেজ লগাইছোঁ আৰু বৰ'ড ভাৰ্ব 3 ফৰ্মটো ব্যৱহাৰ কৰিছোঁ। নিশ্চয় বুজি পাইছা? আশা কৰিছোঁ আপোনালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো বুজিবলৈ অকণমান সুবিধা পাইছে। কিমান পাৰিছোঁ নাজানো, মই মাত্ৰ চেষ্টা কৰিছোঁ। আৰু কিবা যদি আপোনালোকৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়াব বিচাৰে, তেতিয়া নিশ্চয় আপোনালোকে কমেণ্টৰ জৰিয়তে মোলৈ আগবঢ়াই দিব। মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ পৰামৰ্শ লৈ চেনেলটোক আগুৱাই নিবলৈ। আৰু চাই থাকিব মোৰ এই চেনেলটোৰ ভিডিঅ'সমূহ। আপোনালোকে যদি ভাল পায়, আপোনালোকে কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তেতিয়া মই উৎসাহিত হ'ম আৰু মই যিমান পাৰোঁ বেছিকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই চেনেল PK's Dream Your Life ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। থেংক ইউ ছ' ভেৰি মাছ।